ৰাজভাগি আমি উদযাপন কৰোঁ। লগতে প্ৰতি বছৰে আমি বহাগী বিদায় বিভিন্ন আমাৰ থিয়েটাৰ কৃষ্টি প্ৰতিযোগিতা সকলোবিলাক আমাৰ এই অঞ্চলত আমাৰ দমুবিলৰ পৰা ধৰি সকলো ৰাইজে আমাৰ এই কৃষ্টি সংঘতে সহযোগ কৰি আমাক আগুৱাই লৈ গৈছে। সেইকাৰণে আমি এই চেনেলৰ যোগেদি সকলো ৰাইজকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই ৰঙমঞ্চভাগ বহুত কষ্টৰে তেখেতলোকে আগুৱাই আহি আমাক ইয়াত নিৰ্মাণ কৰি দিলে। তাৰ কাৰণে আমি আমাৰ সাহিত্য পৰিষদৰ ঠেঙাল সাহিত্য পৰিষদৰ হেৰিলে ব্লক ৱাইজত যিসকলে আমাক ইয়াত অনুদান দিলে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পঞ্চায়তৰ ফালৰ পৰা আমি অনুদান পাইছোঁ, তেখেতলোককো আমি এই এপাশতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ ZPC ৰূপা নেওগে আমাক এটা বৃহত্তৰ কাম কৰি দিলে। তেখেতে আমাক সম্পূৰ্ণ গোটেই ৱাল মাৰি শেষ কৰি দিলে। সেইটো কাৰণে তেখেতক আমি এপাশতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি প্ৰস্তুতিটো লৈ আছোঁ, যদি পাৰোঁ আমি সোণালী জয়ন্তী পতাৰ আমাৰ এটা প্ৰস্তুতি আছে। গতিকে সদৌতি ৰাইজকে আমি এই চেনেলৰ যোগেৰে ইয়াত সহযোগ কৰি সহযোগ কৰি আমাৰ সোণালী জয়ন্তীটো পাতিবৰ কাৰণে যাতে আগবাঢ়ি আহে তাৰ কাৰণে। আৰু লগতে আমি ইয়াত যিসকল ভাই ইয়াত বহুত কষ্ট কৰি বহুত আঁতৰৰ পৰা আহিছে, মই চাইছোঁ ইয়াত প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰৰ পৰা আহি ইয়াত ল'ৰা ছোৱালীয়ে 9-10 বজালৈকে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁলোকলৈকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰাস সমিতিসমূহক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে, আপোনালোকে এই ক্ষেত্ৰত অনুদান লাভ কৰিছে নেকি? আমি ইতিমধ্যে 3বাৰ অনুদান লাভ কৰিছোঁ। ইতিমধ্যে আজি আমি সম্পূৰ্ণ আকৌ ডকুমেণ্টছ জমা দিছোঁ। 25,000 টকা নিশ্চয় আমি পাম। আমি সেই এপাশতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 25,000 টকাটো যদি নাপাওঁ আমাৰ কিছু অসুবিধা হয়, যিহেতু আমি আগতীয়াকৈ কিছুমান পইচা খৰচ কৰিবৰ কাৰণে পুঁজি খুব কম থাকে। গতিকে সেই পইচাটো আমাক যথেষ্ট সহায় কৰে। গতিকে আমি এপাশতে আমি অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ। আমাৰ অসমীয়াৰ হিয়াৰ জুবিন গাৰ্গৰ শেহতীয়াকৈ দেহাৱসান ঘটিছে। ৰাসৰ লগতে ৰাসলীলাৰ কৃষ্ণাংগ প্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ লগতে তেখেতৰ প্ৰতি কিবা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব নেকি? বা আমি তেনেকুৱা কিবা আছে নেকি? আপোনালোকে তেনেকুৱা চিন্তা কৰে নেকি? আমি তেনেকুৱা এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু হিয়াৰামঠু আমাৰ অসমৰ ভগৱান, তেখেত আমাৰ মাজৰ পৰা কায়িকভাৱে যদিও গুচি গ'ল, তথাপিও আমি তেখেত এতিয়াও জীয়াই আছে বুলি ভাবিছোঁ। তেখেতৰ আদৰ্শৰে আমাৰ বহুত সন্মানিত কৰে। গতিকে আমি তেখেতৰ 2 দিন তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি এটা অনুষ্ঠান ইয়াত কাৰ্যসূচীত ঠাই দিছোঁ। আৰু প্ৰতিদিনে তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান